Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আলোচনা কৰিম আসাম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া ৰিজনিংৰ ওপৰত এটা টপিক কাউন্টিং ফিগাৰ। সো ফ্ৰেন্ডছ সকল ইয়াৰ আগতে কেইবাটাও টপিক মই আপলোড কৰিছো ৰিজনিংৰ ওপৰত। সো আজিও মই আকৌ এটা পাৰ্ট লৈছো। সো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। সো ফ্ৰেন্ডছ সকল আপোনালোকৰ প্ৰেক্টিছৰ বাবে এই কোৱেশ্চনবোৰ বহুত ইয়াৰ পৰা এটা নহয় এটা কোৱেশ্চন 100% আহিব। সো ফ্ৰেন্ডছ সকল যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো ফ্ৰেন্ডছ তেতিয়ালৈ দেৰি নকৰি আৰম্ভ কৰিছো। সো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখা পাইছে ইয়াতে চাওক তলৰ চিত্ৰবোৰৰ ত্ৰিভুজ হিসাব কৰা। সো ফ্ৰেন্ডছ সকল প্ৰথমে চাম মই প্ৰথম চিত্ৰটো অলপ সহজ চিত্ৰ লৈছো। সো ইয়াৰ পৰা মই অলপ টান চিত্ৰলৈ যাম। প্ৰথমে সহজে আমি বুজি লওঁ। সো এই চিত্ৰটোত কেইটা ত্ৰিভুজ দিয়া আছে প্ৰথমে চাওক ফ্ৰেন্ডছ সকল আমি গণিছো ইয়াতে এটা দুটা তিনিটা চাৰিটা আৰু ডাঙৰটো মিলি এটা। গতিকে ইয়াতে টোটাল ত্ৰিভুজ আছে কিমান পাঁচটা। ইয়াতে আছে পাঁচটা। সো ফ্ৰেন্ডছ নেক্সটটো দিয়া আছে এই ত্ৰিভুজটোত কিমানটা ত্ৰিভুজ আছে। সো ইয়াতে আমি গণি চাম কিমানটা ত্ৰিভুজ আছে। প্ৰথমে চাওক ফ্ৰেন্ডছ সকল এটা দুটা তিনিটা আৰু ডাঙৰটো মিলি এটা। গতিকে ইয়াতে হ'ল চাৰিটা। আকৌ ইয়াতে দিয়া আছে কেইটা এটা দুটা তিনিটা। গতিকে আকৌ ডাঙৰটো মিলি এটা। গতিকে আকৌ হ'ল চাৰিটা। তাৰ পিছত ইয়াতে আকৌ দিয়া আছে এটা দুটা তিনিটা চাৰিটা। আকৌ এইখিনি মিলি এটা। গতিকে ইয়াতে হ'ল কিমান পাঁচটা। গতিকে ফ্ৰেন্ডছ সকল ইয়াতে টোটেল কিমানটা ত্ৰিভুজ দিয়া আছে এইখিনি যোগ কৰিলে আমি পাম ইয়াতে এইখিনি যোগ কৰিলে আমি পাম কিমান 4 4 8 আৰু ইয়াতে 5 যোগ কৰিলে পাম আমি 13। গতিকে ইয়াতে 13 দিয়া আছে। কিন্তু ফ্ৰেন্ডছ সকল চাওক আমি এটা ত্ৰিভুজ এতিয়ালৈকে গণিবলৈ আছে আৰু এটা। সো ফ্ৰেন্ডছ সকল এইটো হিচাপত পৰিয়ে গৈছে ইয়াতে পাঁচটা লিখিছো। গতিকে ইয়াতে 13টা ত্ৰিভুজ আছে 13। সো ফ্ৰেন্ডছ সকল তাৰ পিছত চিত্ৰটোত কেইটা ত্ৰিভুজ আছে। সো এনেকুৱা ধৰণৰ চিত্ৰত কেইটা ত্ৰিভুজ আছে যদি আপোনালোকে দেখা পায় যে এনেকুৱা ধৰণে দিয়া আছে এটা দুটা তিনিটা। সো তিনিওফালে তিনিটা কৰি যদি দিয়া থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ চিত্ৰত আপোনালোকে ডাইৰেক্ট কাউন্টিং কৰিব 1 2 3 এনেকুৱা ধৰণে লিখি প্ৰথমে লিখিব 1 তাৰপিছত 1 2 তাৰপিছত 2ৰ লগত 1 প্লাছ কৰিব হ'ব ইয়াতে 3। এবাৰ লিখিব ইয়াতে 3ৰ লগত আকৌ 3 প্লাছ কৰিব। গতিকে হ'ব ইয়াতে 6। গতিকে ফ্ৰেন্ডছ সকল এতিয়া এইখিনি যোগ কৰি দিব। এইখিনি যোগ কৰিলে পাম আমি 10। গতিকে ইয়াতে কি কৰক তলৰ পৰা এটা বাদ দিয়ক 6টো বাদ দিলে ইয়াতে হ'ব 3। গতিকে তলৰ পৰা এটা বাদ দিলে হ'ব 3। গতিকে আমি 3 লৈছো। গতিকে প্লাছ কৰিলে হ'ব 13। গতিকে ইয়াতে 13 ত্ৰিভুজ আছে 13টা ত্ৰিভুজ আছে ইয়াতেও। সো ফ্ৰেন্ডছ সকল আপোনালোকে হিসাব কৰি চাব পাৰে। সো নেক্সট কোৱেশ্চনটো লৈছো এইটো ইয়াতে কেইটা ত্ৰিভুজ দিয়া আছে চাওক। সো মই ইয়াতে কাউন্টিং কৰিছো ডাইৰেক্ট কেইটা ত্ৰিভুজ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এইখিনি লৈকে মিলি এটা। গতিকে 6টা আৰু এইখিনি লৈকে মিলি এটা 7টা। ইয়াতে আছে ফ্ৰেন্ডছ সকল 7টা ত্ৰিভুজ 7 আনসাৰ 7টা ত্ৰিভুজ দিয়া আছে। সো ফ্ৰেন্ডছ সকল তাৰ পিছত ইয়াতে চাওক কেইটা ত্ৰিভুজ দিয়া আছে। এইটো এটা ষ্টাৰ
এনেকুৱা ষ্টাৰত আপোনালোকে ডাইৰেক্ট 1 2 3 4 5 5ক এতিয়া আপোনালোকে কি কৰক 2 ৰে পূৰণ কৰক কৰিলে হ'ব ইয়াতে 10টা গতিকে ষ্টাৰত 10টা ত্ৰিভুজ থাকে সো আপোনালোকে হিসাব কৰিব নালাগে যদি এক্সামত আহিছে যে ষ্টাৰ যদি এনেকুৱা 5টা কোণ থকা ষ্টাৰ আহিছে তেতিয়াহলে চকু মুঞ্জি আপোনালোকে 10 নম্বৰ অপচনটো টিক কৰি দিলেই হ'ল সো আপোনালোকৰ বিশ্বাস নকলে গণিও চাব পাৰে 10টা কেনেকৈ হয় সো নেক্সট ইয়াতে চাওক কেইটা ত্ৰিভুজ দিয়া আছে এই চিত্ৰটোত সো ইয়াতে চাওক এইটো ষ্টাৰ নহয় ষ্টাৰ কিন্তু 6টা কোণ দিয়া আছে সো এনেকুৱা ধৰণৰ দুটা ষ্টাৰ দিয়া আছে গতিকে ফ্ৰেন্ডছ সকল এনেকুৱা ধৰণে আপোনালোকে সময় গণি চাইছো 1 2 3 4 5 6 আৰু এইখিনি মিলি এটা আৰু এইখিনি মিলি এটা গতিকে ইয়াতে 6 + 2 8টা ত্ৰিভুজ দিয়া আছে গতিকে ফ্ৰেন্ডছ সকল ইয়াতে 8টা গতিকে এই ভিতৰৰ সৰুটো দিয়া আছে 8টা গতিকে বাহিৰৰটো দিয়া আছে 8টা গতিকে ইয়াতে মই লিখিছো 8 + 8 + হ'ব কিমান 16 গতিকে তাৰ পিছত আকৌ চাও ফ্ৰেন্ডছ সকল ইয়াতে কিন্তু এইখিনিৰ পৰা এই ত্ৰিভুজটো আমাৰ ইয়াতে কাউন্টিংত পৰা নাই এইখিনিৰ পৰা গতিকে চাৰিওফালে দিয়া আছে এইখিনিৰ পৰা দুটা হল এই হল তিনিটা আকৌ এইখিনিৰ পৰা এইখিনিলৈকে গতিকে হল চাৰিটা আকৌ এইখিনিৰ পৰা আকৌ হল 5টা আকৌ এইখিনিৰ পৰা গতিকে আকৌ হল 6টা গতিকে ইয়াৰ লগত আৰু কি কৰিব লাগিব 6 প্লাস কৰিব লাগিব গতিকে 6 প্লাস কৰিলে হ'ব টোটাল 22টা গতিকে এতে 22টা আছে সো ফ্ৰেন্ডছ সকল নেক্সট চিত্ৰটো দিয়া আছে এইটো সো ইয়াতে কেইটা ত্ৰিভুজ দিয়া আছে সো এই কোৱেশ্চনৰ এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাব কেইটা ত্ৰিভুজ দিয়া আছে আৰু যদি নোৱাৰে তেতিয়াহলে মই নেক্সট ভিডিঅত বুজাই দিম ইয়াতে কেইটা ত্ৰিভুজ আছে সো ফ্ৰেন্ডছ সকল আজি এইকেইটাই আছিল গতিকে আজিলৈকে ইমানেই থ্যাংক ইউ কিবা ডাউট থাকিলে কমেন্ট কৰিব পাৰে